लैंप लगवा जाएगा इसमें सभी को आड़ो থাকে স্যার পিডব্লিউডি বলছো আইবি আমার মিনারনা হোটেল থেকে চনত এই ডাক বঙলাটো নিৰ্মাণ কৰা হৈছিলে আৰু এই ডাক বঙলাটো আজিৰ দিনটোত আমাৰ অকল জিলাখনে নহয় সমগ্ৰ অসমৰ বাবে এটা সম্পদ আৰু মহাত্মা গান্ধী 1921 চনত এই ডাক বঙলাটোত আহি থকা বুলি আমাক কোৱা হৈছে। মই ভাবো আমাৰ এটা গুৰু দায়িত্ব এই ডাক বঙলাটো সুন্দৰকৈ সংৰক্ষণ ৰখাৰ বাবে লোক নিৰ্মাণ বিভাগক ইতিমধ্যে কথাষাৰ আমি অৱগত কৰিম আৰু যিখিনি ব্যৱস্থা ল'ব লাগে। খালি এটা কথা মই কম, মই দেখি খুব ভাল পাইছোঁ যে প্ৰথমতে মই গেটখন দেখি পেলাই ভাবিছিলোঁ যে এই ডাক বঙলাটো ভালকৈ ৰখা হোৱা নাই, কিন্তু ভিতৰত গৈ দেখিলোঁ খুব সুন্দৰকৈ ৰখা হৈছে। ইয়াতকৈও বেছি আমি কৰিব লাগিব, এই ডাক বঙলাটো যাতে জহি খহি নাযায় তাৰ ব্যৱস্থা কৰিব লাগিব। তাৰ বাবে আমি লোক নিৰ্মাণ বিভাগক ক'ম আৰু নিশ্চয় তাৰ ব্যৱস্থা লোৱা হ'ব, বিহিত ব্যৱস্থা লোৱা হ'ব। लैंप लगवा जाएगा इसमें सभी को आड़ो থাকে স্যার পিডব্লিউডি বলছো আইবি আমার মিনারনা হোটেল থেকে চনত এই ডাক বঙলাটো নিৰ্মাণ কৰা হৈছিলে আৰু এই ডাক বঙলাটো আজিৰ দিনটোত আমাৰ অকল জিলাখনে নহয় সমগ্ৰ অসমৰ বাবে এটা সম্পদ আৰু মহাত্মা গান্ধী 1921 চনত এই ডাক বঙলাটোত আহি থকা বুলি আমাক কোৱা হৈছে। মই ভাবো আমাৰ এটা গুৰু দায়িত্ব এই ডাক বঙলাটো সুন্দৰকৈ সংৰক্ষণ ৰখাৰ বাবে লোক নিৰ্মাণ বিভাগক ইতিমধ্যে কথাষাৰ আমি অৱগত কৰিম আৰু যিখিনি ব্যৱস্থা ল'ব লাগে। খালি এটা কথা মই কম, মই দেখি খুব ভাল পাইছোঁ যে প্ৰথমতে মই গেটখন দেখি পেলাই ভাবিছিলোঁ যে এই ডাক বঙলাটো ভালকৈ ৰখা হোৱা নাই, কিন্তু ভিতৰত গৈ দেখিলোঁ খুব সুন্দৰকৈ ৰখা হৈছে। ইয়াতকৈও বেছি আমি কৰিব লাগিব, এই ডাক বঙলাটো যাতে জহি খহি নাযায় তাৰ ব্যৱস্থা কৰিব লাগিব। তাৰ বাবে আমি লোক নিৰ্মাণ বিভাগক ক'ম আৰু নিশ্চয় তাৰ ব্যৱস্থা লোৱা হ'ব, বিহিত ব্যৱস্থা লোৱা হ'ব।